নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোঁ। তো দাদাই একদম মৰ্ণিঙতে লাও খেতিৰ পৰা কাটিলে, ইফালে পেলপিলিত ভৰাই আছে। অঁ দাদা, ইফালে অলপ ক'বচোন, কিমান মাটি কৰিছে আপুনি? আধা বিঘা। ইফালে অলপ ঘূৰিব। আধা বিঘা। আধা বিঘা। আপুনি এইটো কি লাও কৰিছে? গদা। গদা। আপোনাৰ গছ খেতিৰ গছ ঠিকেই আছে? গাছ বুঢ়া হৈছে ন, অলপ এই হৈ গৈছে, মৰা মৰা হৈছে। এতিয়া আপুনি যে গদা লাউটো কৰিলে, ইয়াৰ প্ৰডাকশ্যন কি ঠিকেই আছে না? প্ৰডাকশ্যনটো গাছ না মৰলে প্ৰডাকশ্যনটো ঠিকেই আছে। গছ মৰি কিনে প্ৰডাকশ্যন কমি গ'ল। গাছ মৰছে 8-10টা। একফালৰ পৰা গছ মৰি আছে। আজি কিমান উঠাইছে ইয়াত? 80। 80। অঁ এইফালে এইফালে আহকচোন। আপোনাৰ নামটো কি? মিলিক নাথ। মিলিক নাথ। তো আপোনাৰ মাটিতে খেতি কৰা হৈছে? আচ্ছা, লাও যে বিকিলে কিমান টকা পালে আপুনি? এখেতেহে জানে, আপোনাৰ ভটি যায় জানে। হয় নেকি? তো আপুনি লাও খাই ভাল পায় নাই? পাওঁ। অঁ, দিছেনে নাই খাবৰ কাৰণে আপোনাক? নাই, ময়ো আছে নহয়, আপোনাৰ নিজৰো আছে? অঁ, এইটো কোনটো মাৰ্কেটত বিকিব? বেছিমাৰি যাম। বেছিমাৰি। তো বন্ধুসকল, এয়া চাওক গদা লাওটো ঠিক সময়তে কৰিছিল, কিন্তু তাৰমানে গছটো মানে বৃষ্টি না, বৰষুণৰ প্ৰকোপত গছবিলাক চব মৰি গৈ আছে আৰু গছৰ ফলন ঠিকেই আছিল। যেতিয়া গছ মৰি যাব আৰু ফলন ক'ত ধৰিব? আধা বিঘা মাটিৰ লাও খেতি কৰিছে, তাৰমানে যিমান লাগিব লাগিছে, কিন্তু গছবিলাক একফালৰ পৰা মৰি আছে বুলি ক'লে খেতিয়কৰ পৰা মই শুনিলোঁ। গন্তি কৰি আছো নাই? অঁ, খেতিতে গন্তি কৰি লৈছে। আপোনাৰ জাগাটোৰ নাম কি? এইটো বৰুৱাপাৰা। বৰুৱাপাৰা। অঁ, লগোৱা কিমান দিন হৈছে দাদা? লাগানি ধৰ এই মাছৰ লাগাইছে, ভাদৰৰ আগে নাইছে নে? বৈশাখত শাওনত না আনিছে। শাওনত না আনিলে আষাঢ় এই ছিল ভাদৰ আশ্বিন। ভাদর মাছ নাই নাকছে 2-4টা। আশ্বিন মাসে পুরার মতন আইলো আর কি। নামাই দেন ওরা।